নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছোঁ। আজি ঈদৰ প্ৰায় ঈদ হ'ল আমাৰ 31 তাৰিখে, আজি 1, 2, 3, 4, 5 তাৰিখ। হয়তো এইটো ভিডিঅ' দিওঁতে মোৰ আৰু এদিন লেট হ'ব পাৰে, হয়তো 6 তাৰিখো হ'ব পাৰে। মই আপোনালোকৰ ঈদৰ ভিডিঅ' একো দিয়া হোৱা নাই আৰু ঈদৰ কি প্ৰস্তুতি চলাইছিলোঁ মই সেইবোৰো একো দিয়া হোৱা নাই, যিহেতু ঈদ হ'লে আপোনালোকে জানে বহুত ব্যস্ততা, বহুত কাম, আলহী আৰু বহুত আৰু কি ক'ম আপোনালোকে যিহেতু সকলোৱে জানে। আৰু ভিডিঅ'বোৰ এনেকৈ বহুত ভিডিঅ' মই শ্বুট কৰি থৈছোঁ, কিন্তু এডিটিং কৰিব পৰা নাই কাৰণে মই দিয়া নাই। আৰু আপোনালোকে নাজানো মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়, কাৰণ মোৰ ভিডিঅ'বোৰ প্ৰায়ভাগ মানুহেই নাচায়, 2-এটা মানুহে চায়। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ কিবা বেয়া পাইছে তেতিয়াহ'লে মোক প্লিজ জনাব, আৰু যদি কিবা মোৰ ভুল হৈছে সেইটোও মোক জনাব। আশা কৰিছোঁ আপোনালোকে মোক মোৰ ভুলখিনি শুধৰণি কৰি দিব আৰু ময়ো গম পাম যে কোনটো কাৰণত কি ভুল হৈছে। আৰু মই নতুন চেনেল খুলিছোঁ, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰটো মোৰ একো বাঢ়াই নাই, তথাপিও মই চেষ্টা এৰি নিদিওঁ, চেষ্টা কৰিয়ে থাকিম যাতে মোৰ মানে ছাবস্ক্ৰাইবটো হয় আৰু ইউটিউবৰ জাৰ্নিটো মোৰ দীঘলীয়াও হয়। সেই হিচাপত আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব। যদি আৰু এইখিনি কৈয়ে উঠিলোঁ বেয়া হয় সেইখিনিও ক'ব, মই এইখিনি আপোনালোকৰ পৰা আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ঈদৰ আগৰ ভিডিঅ' হয়, মানে আগদিনাৰ ভিডিঅ' হয়। মই এইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম, মই কি বনালোঁ, কি কৰিলোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল পায় লাইক কৰিব, আৰু নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ যদি কিবা ভুল হয় সেইখিনিও শুধৰণি কৰিব, সেয়ে আশা কৰিলোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো চাওঁ। এয়া চাওক মচমচীয়া নাৰিকলৰ চিৰা। তেনেহ'লে আহকচোন আমি কেনেকৈ চিৰা বনাওঁ তাতে অকণমান আপোনালোকৰ আগত দেখাওঁ। মই এয়া নাৰিকল দিলোঁ আৰু চেনি দিলোঁ। এতিয়া এইখিনি কম জুইত বহুত টাইম ভাজিব লাগিব, নহ'লে বেছি জুই দিলে কি হ'ব, তলত লাগি ধৰিব। এতিয়া এইখিনি আমি ঘনাই লৰাব লাগিব যাতে তলত লাগি নধৰে কেৰাহীখনৰ। মোৰ অকণমান লাগি ধৰিছিলে, পিছত সেইখিনি মই আকৌ ধুনীয়াকৈ এৰুৱাই দিছোঁ। তাৰমানে আমি যিমানেই লাৰিম বস্তুটো সেইখিনি চেনি আৰু নাৰিকল ধুনীয়াকৈ মানে একেলগ হৈ যাব। আৰু এয়া লাৰিয়ে আছোঁ, মানে বহুত লাৰিব লাগে। চিৰা বনালে আচলতে বহুতেই লাৰিব লাগে। এয়া চাওক চিৰাখিনি বৰ ধুনীয়াকৈ শুকান হ'বলৈ ধৰিছে, চেনিখিনি ধুনীয়াকৈ গলি নাৰিকলৰ গাত লাগি ধৰিছে আৰু বৰ ধুনীয়াকৈ শুকান হৈ গৈছে, যাতে এনেকৈ মানে কি নাৰিকলটো এডাল হৈ যাব। আপোনালোকে চাই থাকিব, মানে ইমানেই লাৰিব লাগে যাতে চেনিখিনি গোটেইখিনি শুকাই যায়। এয়া মোৰ হৈ গ'ল। এয়া ঠাণ্ডা হোৱাৰ পিছত এনেকৈ লাৰিছোঁ, বৰ ধুনীয়া হৈছে। চাওকচোন, আপোনালোকক বনাই চাবচোন কেতিয়াবা। আৰু এয়া মই নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এইখিনি প্ৰস্তুত কৰিছোঁ। নাৰিকলৰ লাড়ুৰ কাৰণে চেনিখিনি মই আগতেই মিক্সিত মাৰিছোঁ, তাৰপাছত এতিয়া এনেকৈ থৈ দিছিলোঁ বহুত টাইমলৈ। থৈ দিয়াৰ পিছত এয়া কেৰাহীত দিছোঁ, আৰু চিৰাৰ নিচিনাকৈ এয়াও বহুত টাইমে লাৰি থাকিব লাগে। প্ৰথমতে গেছটো অকণমান মানে যদিও বেছি কৰি দিয়া যায়, পিছত সেইটো চিমলৈ আনিব লাগে, মানে অকণমান জুইত দিব লাগে যাতে নাৰিকলখিনি লাগি নধৰে। আৰু বহুত টাইমলৈ এনেকৈ লাৰি থাকিব লাগিব যেতিয়ালৈ এঠাটো মানে নালাগে। নাৰিকলৰ পানীটো উঠিব, তাৰপিছত আকৌ শুকাব, তাৰপিছত যেতিয়া এঠা হ'ব তেতিয়ালৈ লাৰিয়ে থাকিব লাগে।
এয়া ধুনীয়াকৈ মোৰ নাৰিকল ভজা হৈ গ'ল। এয়া নাৰিকলটো ধুনীয়াকৈ এঠা লাগি ধৰিছে আৰু এঠাটো থাকোঁতে গৰমে গৰমে আচলতে নাৰিকলৰ লাড়ু বনালে কি হয় মানে গৰমে গৰমে যদি আপুনি চেপটো নিদিয়ে ঠাণ্ডা হ'লে কিন্তু এইটো লাগি নধৰে, মানে আঠাটো লাগি নাথাকে। ঠাণ্ডা হোৱাৰ লগে লগে এইটো আঠাটো গুচি যায় আৰু নাৰিকলৰ লাড়ুটো নহয়। সেইবাবে আমি গৰমে গৰমে তাৰমানে কি হয় নাৰিকলৰ লাড়ুটো বনাব লাগে। যদিও গোল গোল হোৱা নাই লাড়ুকেইটা, তথাপি মই এনেকুৱাকৈ মানে হাতৰ চেপটো দি বনাবলৈ চেষ্টা কৰিছোঁ। গোটেই গোল হোৱা নাই বাৰু। মোৰ নাৰিকলৰ লাড়ু হৈ গ'ল, দেখিছেনে? আৰু এইখিনিও নাৰিকল লাড়ু আৰু এয়া চিৰা, আৰু ইয়াতে এক টেমা ভৰালোঁ মই চিৰা। এয়া নাৰিকল লাড়ু, এয়া ধুনীয়া টান হৈছে নাৰিকল লাড়ুটো। এয়া মই নাৰিকলৰ পিঠাও বনাইছিলোঁ। কেনেকুৱাকৈ বনালোঁ আপোনালোকক নেদেখালোঁ, কেতিয়াবা দেখাম। আজি বাৰু নেদেখালোৱে। তেতিয়া আগতে মই তিলৰ পিঠা কেনেকৈ বনাইছোঁ সেইটো দেখালোঁ। এয়া হ'ল মই নাৰিকলৰ পিঠা বনালোঁ। গোটেইবোৰ মোৰ পিঠা লাড়ু চিৰা হৈ গ'ল। এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব বুলি আশা কৰিলোঁ, আৰু যদি কিবা মোৰ ভুল হয় তেতিয়াহ'লে আপোনালোকে মোক জনাব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শেষ কৰি চাব। ধন্যবাদ।